শ্ৰীযুত ৰমা গগৈ সম্পেকু বিশিষ্ট সমাজ সাংস্কৃতিক কৰ্মী শিৱসাগৰ শ্ৰদ্ধাভাজন ৰাখোঁ জড়িত অসম খবৰ ডিজিটেল মিডিয়াৰ তৰফৰ পৰা আপোনাক অভিনন্দন যাচিলোঁ বিশাল সাগৰ উদাৰ আকাশৰ সৈতে এহাগৰকৈ দিগন্ত প্ৰসাৰি থকা গভীৰ দৃষ্টিভংগীৰে জাতি জনজাতিৰে পৰিপূৰ্ণ অসম বুলি সম্প্ৰীতিৰ ভেটি স্থাপন কৰাৰ বাবে যি আদৰ্শ আৰু ত্যাগৰ নিদৰ্শন আপুনি দেখুৱাইছে সেই ত্যাগ আৰু সাধনাই সমাজক দান কৰিছে অফুৰন্ত প্ৰেৰণা আৰু কৰ্মস্পৃহাৰ অভিনৱ গতি আপোনাৰ কৰ্মপন্থাৰে আমাৰ সমাজ জীৱন চিৰ সমৃদ্ধিশালী কৰি তুলিবলৈ আপোনাৰ প্ৰেৰণাতে যত্নপৰ হ'ব এচাম নিষ্ঠাবান কৰ্মজীৱী সেই জ্ঞানৰ প্ৰচাৰী আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মৰ গুণৰাজিৰে অসমৰ ভৱিষ্যত প্ৰজন্মৰ এখন সমৃদ্ধিশালী সমাজ গঠন কৰিবলৈ সদায় অনুপ্ৰাণিত কৰিব আপোনাৰ আদৰ্শ ত্যাগ আৰু কৰ্মেৰে দেশ তথা জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দি নিজৰ কৰ্ম দক্ষতাৰে সমাজ জীৱনত আপোনাৰ আদৰ্শৰে সেৱা আগবঢ়াই অসমত সমাজ জীৱন সমৃদ্ধিশালী কৰি তুলিছে আজি অসম খবৰৰ ষষ্ঠ বাৰ্ষিক অনুষ্ঠানত আপোনাৰ দৰে মহান ব্যক্তি এগৰাকীক আমি আমাৰ মঞ্চত পাই উৎফুল্লিত হোৱাৰ লগতে অসম খবৰ ডিজিটেল মিডিয়া নিউজ পৰ্টেলৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ লগতে এই পবিত্ৰ দিনটোত আপোনাক আমি জনসেৱাৰ বঁটা 2023 এই বৰ্ষৰে সন্মানিত যাচি বুলি পাই অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে গৌৰৱ অনুভৱ কৰিছোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ধন্যবাদেৰে